শ্ৰোতা দৰ্শকসকল, আমাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক কমিটিৰ আমাৰ বৈঠক আছিলে। আমাৰ এই বৈঠকৰ অন্ত হ'ল এতিয়া আমাৰ সদৌ অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ কাৰ্যকৰী সভাপতি মাননীয় হৰেণ দাস ছাৰ আছে। তেখেতৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপুনি কওক, আজি কি ধৰণৰ আলোচনা হ'ল বা আপোনাৰ ভৱিষ্যত কাৰ্যপন্থাটো কি হ'ব এই সংস্থাটোৰ? আজি আমাৰ যি কাৰ্যনিৰ্বাহক হ'লে কাৰ্যনিৰ্বাহক সভাত আমি আমাৰ ষ্টেট যিখন কমিটি, আমাৰ কেন্দ্ৰীয় কমিটিখন আমি কিছু সম্প্ৰসাৰণ কৰিলোঁ। আমাৰ প্ৰধান সম্পাদকৰ যিটো পদ আছিল সেই পদটো মানে খালী আছিল। গতিকে সেই পদটোত আমি আমাৰ যুটীয় সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়া ছাৰক প্ৰধান সম্পাদক পদলৈ আমি সেইটো পদলৈ লৈ গ'লোঁ আৰু আমাৰ মানে পাৰ্থগগৈ ছাৰক আমি সাধাৰণ সম্পাদকত আমি তেখেতক আমি সেই পদটো আমি দিছোঁ। আৰু বাকী আমাৰ উপ সভাপতি, সাংবিধানিক সম্পাদক, প্ৰচাৰ সম্পাদক, এনেকৈ কিছু কিছু বিষয়ত আমি গোটেই অসমৰ পৰাই ডিষ্ট্ৰিক্ট ৱাইজ আমি শিক্ষক কিছুমানক আমি নিযুক্তি দিছোঁ। আমি মানে এপইণ্টমেণ্ট দিছোঁ আৰু তেওঁলোকক আমি সেই পদত ৰাখিছোঁ। আৰু ইয়াৰ পিছত আমাৰ অনাগত দিনত আমি যিহেতু বাজেট অধিৱেশন আহি আছে, তাৰ আগতে আমি অহাকালিৰ পৰা আমি চৰকাৰৰ লগত যোগাযোগ কৰিম আৰু ইতিমধ্যে আমি অহাকালি শিক্ষামন্ত্ৰীক আমি লাগ ধৰিম। আমি তেখেতৰ পৰা আমি এটা গ্ৰীণ ছিগনেল পাইছোঁ আৰু লগতে আমি কাহিলীৰ পৰা DPI আমাৰ মমতা সচেতক বাইদেউক আমি লগ ধৰিম আৰু এছামছো ধৰিম। আৰু আনকি আমাৰ যিখিনি শিক্ষা বিভাগৰ লগত জড়িত যিখিনি বিষয়ববীয়া আছে, আমলা আছে, সেইসকলক আমি অহাকালি মেমৰেণ্ডাম সাক্ষাৎ কৰিম। আৰু আমি ভাবোঁ যে আমাৰ যিটো সমস্যা, এই সমস্যাটো চৰকাৰে নিশ্চয় আমাৰ পক্ষত থাকিব, আমাক সহযোগ কৰিব। আৰু আমি 20 তাৰিখলৈ যিটো কাৰ্যসূচী, সেই 20 তাৰিখৰ কাৰ্যসূচীটো আমি বাতিল কৰিলোঁ। প্ৰশাসনৰ অনুৰোধ কৰিম আৰু প্ৰশাসনেও নিশ্চয় আমাক আন্দোলন কৰিব নিদিয়ে বা আমাৰ সমস্যাটোত সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ বাবে পৰোক্ষভাৱে সহায় পাম বুলি আশা কৰিছোঁ। আৰু যদি 5 তাৰিখৰ আগত যদি আমি কোনো ধৰণৰ ৰিজাল্ট নাপাওঁ, তেতিয়াহ'লে আন্দোলনৰ যিটো পন্থা, এই পন্থাটো ল'ম বুলি আমি চৰকাৰক অৱগত কৰিম। এইটো আমি আজি সভাই আমি সিদ্ধান্ত লৈছোঁ আৰু আমি এটা মানে 15-20 জনীয়া আমি এটা দল হৈছোঁ। এই দলটো অহাকালি আমি সচিবালয়ত গৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু অন্যান্য বিষয়াসকলক সাক্ষাৎ কৰি আমাৰ সমস্যাটো অৱগত কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তাৰপিছতো যদি কোনো ফল নাহে কি কৰিব তেতিয়াহ'লে? তাৰপিছতো যদি ফল হয়, তেতিয়াহ'লে আমি যি বাজেট অধিৱেশন চলি থাকিব, ইয়াৰ ভিতৰত আমি জোৰদাৰ আমি আন্দোলনৰ কাৰ্যসূচী ল'ম বুলি ভাবিছোঁ। আৰু এই জোৰদাৰ আন্দোলনৰ কাৰ্যসূচীত যদি 19,000 শিক্ষক যদি আমি সমবেত হ'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় চৰকাৰে আমাৰ সমস্যাটো কিন্তু মানিবলৈ বাধ্য হ'ব। আৰু এইটো হ'ব আপোনালোকৰ সহায় সহযোগিতাৰ ওপৰত, শিক্ষকসকলৰ সহায় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিব। আশা কৰোঁ নিশ্চয় শিক্ষকসকলে 19,000 শিক্ষকে নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ ৰাজপথলৈ ওলাই আহিব বুলি মই আপোনালোকক আহ্বান জনাইছোঁ এই চেনেলৰ জৰিয়তে। ধন্যবাদ ছাৰ, আপুনি ভালেখিনি কথা ক'ল। আপোনালোকৰ এই যি সংস্থা, এই সংস্থা সাফল্যমণ্ডিত হওক। যি উদ্দেশ্য, এটাই লক্ষ্য, এটাই উদ্দেশ্য, প্ৰাদেশিকৰণ, সেইটো যাতে হয় তাৰে কামনা কৰিছোঁ। এতিয়া আপোনাক অশেষ ধন্যবাদ যাচি এইখিনিতে ভিডিঅ'টো দৰ্শকসকল যিমান পাৰে শ্বেয়াৰ কৰিব। এই অপ্ৰাদেশিকৃত যিমান ড্ৰপ আউট আছে দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আপডেটসমূহ পাই থাকিবলৈ। আৰু যদি ছাবস্ক্ৰাইব কৰিছে, থেংক ইউ ছ' মাছ, ধন্যবাদ। জয় অসম।